আইও একোচা চুলিয়ে কৈ থৈছনে তোৰ চুলিত যে উকনি সোমালে তই কি স্কুলত ছোৱালীৰ লগত বহ নেকি? কেলে বহিম আকৌ মই ছোৱালীৰ লগত? নহয় হেৰি লগত বহো আকৌ বলুৰ লগত বহো। বলু ভাগৰ বায়েকৰ লগত হৈ আছে কি এটা বায়েকৰ উকনি আছে তই বলু মাথাত উকনি আছে গোটেইখনতে উকনি। এতিয়া মোৰ চুলিখিনিতে উকনি উঠাবি তই আৰু। সেই পইচা 50 টকা আছিলে কোনে ললি বাৰু? নাই লোৱা আহিছ আপোনাৰ পইচা আপুনিহে জানে ক'ত থৈছে। লৈছ যদি কিন্তু ভালে ভালে উলিয়াই দিয়ে আকৌ নহ'লে কথা বেয়া হৈ যাব। আইও কেনেকে যে কৈছা মিছা মিছিকে কৈ আছে। নাই লোৱা বুলি কৈছো নাই। শুনকচোন মই সেই বন্ধন গোটত সোমাম বুলি ভাবিছোঁ। আজি সেই আহিব বোলে ঘৰ চোৱা মানুহ। আপুনি কেনিও নাযাব দেই, সোনকালে গুচি আহিব ঘৰলে। ক'ৰ পৰা দিবি তই সাপ্তাহিক কিস্তিবিলাক? মই দিব নোৱাৰো দেই এইবিলাক মিছা মিছিকে কেলে জ্বালাবোৰ লৈ লৈছ জানো। মই হ'লে পইচা দিব নোৱাৰো আকৌ। দিম আৰু ক'ৰবাৰ পৰা কিবা কিবি কৰি মেলি। এনেই পইচাটো নলওঁ নহয়। বন্ধনৰ গোটৰ সেই পইচাটো যদি পাওঁ পালে মানে হেৰি কৰিব লাগিব, দোকান এখনকে খুলিব লাগিব শাক পাচলি বিকা। কিমান আৰু লোকৰ ঘৰত কাম কৰিবলৈ গৈ থাকিম ন সদায় সদায়, আমনিও লাগে নহয়। ঘৰৰ কাম কৰ ইফালে লোকৰ ঘৰ কাম কৰ। মই কিবা মানুহে লোহা ফিট কৰি দিছে নেকি ভগৱানে মোৰ গাত? মই হ'লে কিস্তি দিব নোৱাৰো আকৌ পাছত মোক নকবি। আইও এটাওনো কিস্তি উলিয়াই দিব নোৱাৰিবনে? কিহৰ মতা মানুহটো হৈছে তেতিয়াহ'লে? এইবোৰ কৰি লাভ নাই মোক। মই নোৱাৰো বুলি কৈছো যেতিয়া নোৱাৰো আৰু পাছত মোক কৈ লাভ নাই কিন্তু। এই মা হেৰি এটা পলি এটা মাক আকৌ সেই বন্ধন গোটৰ কিবা মেনেজাৰ নে কি যে সেইটোলৈ পলাই গুচি গ'লগে আকৌ। সেইকাৰণে আকৌ তোৰ মাৰে এইবিলাক বন্ধন গোটত সোমাই লওঁ বুলি কৈছে। আমনি লাগিছে তোৰ মাৰ মোৰ লগত থাকি। তো এটা কিবোৰ কথা কৈ থাক ন বাপে আগত। মই গম পাইছো নহয় কাৰোবাৰ মুখত শুনি আহিলে এইবিলাক লীলা শিলা কৰিবলৈ মন তাৰ ভাগৰ। সেইকাৰণে সেই বন্ধন গোটত সোমা কৰি আছে। এনেকুৱা কথা কিন্তু শুনিলে মানে চাবি আকৌ মানুহৰ আগত যদি মোৰ মান সন্মান গুচি যায় নহয় গম পাই যাবি। এনে বৰ মান সন্মান থকাটো লোকৰ ঘৰে ঘৰে সেই ঘৈণীয়েকক হাজিৰা কৰিবলৈ পঠিয়াই আকৌ তাৰ ওপৰত বোলে মান সন্মানৰ কথা ক'বলৈ আহিছে। ঘৰলৈ সোনকালে আহিব বোলো আজি। মই নাজানো পইচা দিলে মানে আহিম আৰু সোনকালে নহ'লে নাহো। হ'ব দিম বাৰু অকণমান। এই আপুনি সোনকালে আহিব আকৌ নহাকৈ নাথাকিব, নহ'লে এইবিলাক আহিবই ঘৰ চোৱা মানুহ। তইনো বাপেকনো এইখিনি সময়তে ক'ব পাৰা নে কোন ক'লে পলাই গ'ল? গোটেই দেশৰ দুনিয়াৰ খবৰ ৰাখি ফুৰিবি। মই চিন্তা কৰিবলৈকে নহ'ল নহয়, পাহৰি থাকিলোঁ। কি ক'লো আৰু এতিয়া সঁচাটো সঁচাই আৰু পাপাইনো শুনিলেহেঁতেন। হ'লেও আকৌ সঁচাত শুনাটো বেলেগ কথা। মই ভাবিছোঁ সেই বন্ধন গোটৰ পৰা পইচা কেইটামান লৈ আৰু দোকান এখন খুলিম। তেতিয়াহে তোক সেই ভাল স্কুলত দিব পাৰিম। এখন হেৰিত দিব লাগিব, আমাৰ ওচৰতে থকা জাতীয় বিদ্যালয় এখনত দিব লাগিব। ভাবি আছোঁ সেইটোকে। সি আকৌ বাপেকক কৈ দিছে গোটেইবোৰ কথা। সঁচাকেনে? তাৰমানে মই জাতীয় বিদ্যালয়লৈ যাবলৈ পাম ন, ডিপুৱেট লগত যাম তেতিয়াহ'লে মই হেনে মা। ভাবি আছোঁ কি হয় নাজানো আৰু। কোন তোৰ চাহ নাহিলেই দেখোন। আহিব ৰ'বচোন, আহিম বুলি কৈছে নহয়। আৰু অকণমান দেৰি চাই লওঁ কি হয়, নহ'লে সেই মিনতি ওচৰলৈ যাব লাগিব আকৌ। আহিছে তাৰমানে হয় নাই? নাই খোৱা দে নোখোৱাকে আহিছো বাৰু। তোৰ কিবা আহি চাহ নে কি সেইটো আহিব বুলি কোৱা শুনি। ভালেই কৰিলে আজি নোখোৱাকৈ আহিলে, নহ'লে এইবিলাক গোন্ধ পোৱা হ'লে পইচা পাবলগীয়া থকাহেঁতেন নাপালোহেঁতেন আৰু। সেইকেইটা আহিছে নেকি বাৰু? হয় লাগিছে। চাওকচোন এই মিনতি হয় নাই বাইজনী? মিনতিয়ে হয় আৰু কোনোবা এটা আহিছে লগত। সেইটোৱে নেকি তহঁতৰ চাহ? দেখিবলৈ বৰ ধুনীয়াটো আকৌ। চাবি কিন্তু আকৌ তাৰ লগত লিলিমাই কৰিলে মানে পইচাহে ল'বলৈ দিছ আকৌ। লিলিমাই কৰিব নাই দিয়া আকৌ। আইও মানুহটো আহি ঘৰ সোমোৱাহি নাই, তেওঁ সেইবিলাক গাবলৈ আৰম্ভ কৰিলেই। বকিন থাকিব এইবিলাক মানুহৰ আগত। ছাৰ এইটোৱে ৰূপালী শইকীয়াৰ ঘৰ। ঘৰৰ অৱস্থা দেখোন তেনেই নাই। কিস্তিবোৰ দিব পাৰিবনে নোৱাৰিব আকৌ সময়মতে? পাৰিব আপুনি চিন্তা নকৰিব। আমি আছোঁ নহয়, চিনি পাওঁ নহয় তাইক। তাই বহুত কামিয়াল হয় গম পাইছে নাই? সপ্তাহত তাই কিস্তিটো দিব পাৰিব। বেছি নহয় 300 টকাহে পাৰিব তাই। পাৰিলেতো বাৰু ভালেই বাৰু, নোৱাৰিলে আপোনালোকৰ ৰিক্স আৰু। নোৱাৰিলে মানে আপোনালোকে তুলি তালি দিব লাগিব। মই নিবলৈ আহিম পইচা মোক আৰু লাগিবই সময়মতে। হ'ব দিয়ক ছাৰ, আপুনি এইবোৰ হেৰি কৰিব নালাগে আৰু। খালি আৰু কেঞ্চেল নকৰিব আৰু পইচাটো দেই। কাগজ পত্ৰ যদি চব ঠিকে থাকে আৰু কিস্তি যদি ঘূৰাই দিব পাৰে মোৰ ক'বলগীয়া একো নাই আৰু। মোৰ আৰু কি আৰু নিয়মত যিটো হ'ব সেইটো আমি কৰি দিম আৰু। চিষ্টেমত যদি অ'কে হয় অ'কে হ'ব আৰু। ছাৰ পালেহি, আহক এয়াই আমাৰ দুখীয়া মানুহৰ ঘৰ। পালোহি। ছাৰ ভিতৰতে বহিব। ছাৰে আজি ৰূপালীৰ ঘৰলৈ গৈছিলে। ছাৰ আহিছিলে, ময়ে লৈ গৈছিলোঁ ৰূপালীহঁতৰ ঘৰলৈ। গিৰিয়েকটো আছিলে নাই? আছিলে। ভাগ্য ভাল আজি মদ চদলৈকে একো নাই খোৱা। মই ভাবিছিলোঁ এইটোৱে যদি আৰু মদ চদ খাই আছে, ছাৰে যদি গোন্ধ পায় এইজনী ভাগৰ হেৰি গোটেই লোনটো কেঞ্চেলেই হ'ব। সেইটো ইমান মদ খায় দেই। মোৰ যে ৰূপালীজনী বৰ বেয়া লাগে গম পাইছানে? ইমান কষ্ট কৰি ফুৰে গোটেইজনীও। সেইটো কাৰণেতো মই তাইক জোৰ জবস্তি একদম গোটত বোলো সোমোৱাই লওঁ ভালেই কৰি তেতিয়া সোমোৱাই ল'লি তাইক। চাবি আকৌ কিস্তি যদি দিব নোৱাৰ একদম আমাৰ মূৰতে বজাব আৰু গোটেইখিনিয়ে। নকৰে তাই সেইবিলাক, তাই পাৰিব দিবলৈ জানো নহয়। তাই মোক বহুত জোৰ কৰি কোৱাতহে মই সেইবিলাক কৰি দিছোঁ। দিলে বাৰু একো নাই বাৰু, পাৰিব
পাৰিব তাই এইবিলাক কাম কৰি থাকিবলৈ যায় নহয়। তাই ভাগৰ আকৌ ল'ৰাটোক ভালকৈ পঢ়াবলৈ মন আকৌ ক'বা আমাৰ গাঁৱৰ বোলে জাতীয় বিদ্যালয়খনত দিবলৈ মন। মই বোলো ৰহ তেতিয়াহ'লে কৈ দিম আৰু পঢ়াওক সিহঁতৰ মন যায় নহয় পঢ়িবলৈ।